জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামী মুক্তিৰ দাবীত মৰাণত ABVP তীব্ৰ প্ৰতিবাদ। এইবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী জলিল উজনি অসমৰ মৰাণত। চৰাইদেউ জিলা মৰাণত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ চৰাইদেউ জিলাৰ মৰাণ নগৰ সমিতিৰ উদ্যোগত ষড়যন্ত্ৰমূলকভাৱে আটক কৰা জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত মৰাণ সোণাৰীৰ পথ অৱৰোধ কৰি উদ্ধৱ ঠাকৰেৰ প্ৰতিমূৰ্তি জুমুঠি দাহ কৰি সাংবাদিকগৰাকী মুক্তিৰ দাবী জনায়। প্ৰতিবাদীসকলে মহাৰাষ্ট্ৰ চৰকাৰ মুৰ্দাবাদ, উদ্ধৱ ঠাকৰে মুৰ্দাবাদ, শিৱসেনা মুৰ্দাবাদ আদি প্ৰতিবাদী শ্লোগানেৰে মৰাণৰ আকাশ বতাহ কঁপাই তোলে। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে মহাৰাষ্ট্ৰত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাত সাংবাদিক অৰ্ণৱ গোস্বামীৰ নাম সাঙুৰ খোৱাৰ অভিযোগ উত্থাপিত হৈছিল। যদিও তথ্য প্ৰমাণৰ অভাৱত সেই সময়ত মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ ফাইল বন্ধ কৰি দিছিল। কিন্তু শেহতীয়াকৈ আত্মহত্যা কৰা ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নায়কৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে তদন্ত পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে যোৱা 4 নৱেম্বৰ তাৰিখে মুম্বাই আৰক্ষীয়ে আটক কৰিছিল অৰ্ণৱক। আজি কিহৰ কাৰণে প্ৰতিবাদ কৰিছে? পোনপ্ৰথমে আমাৰ সাংবাদিক বন্ধুসকল আৰু সমগ্ৰ ভাৰতবৰ্ষলৈ আমাৰ সহস্ৰ প্ৰণাম। আপোনালোক সকলোৱে ইতিমধ্যে গম পাই আহিছে যে যোৱা 4 নৱেম্বৰ তাৰিখে যি মহাৰাষ্ট্ৰ চৰকাৰে যি ফেচিবাদী মহাৰাষ্ট্ৰ চৰকাৰে আমাৰ অসম সন্তান তথা ৰিপাব্লিক ভাৰতৰ এজন মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক শ্ৰীযুত অৰ্ণৱ গোস্বামীক দেৱক যি ধৰণে তেওঁলোকে একনায়ত্ববাদ কৰিছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ। আমি আমাৰ অসমৰ নিচিনা এজন সন্তান সুসন্তান যি নেশ্যনেল পৰ্যায়ত তেওঁ এজন স্থান পাবলৈ সক্ষম হৈছে, সেইবাবে আমি তেওঁক লৈ আমি গৌৰৱান্বিত। আমাৰ যি ধৰণৰ আমাৰ যি বাক স্বাধীনতা, সেই বাক স্বাধীনতাক মহাৰাষ্ট্ৰ চৰকাৰে খৰ্ব কৰিছে। আমাৰ যি গণতান্ত্ৰিক চতুৰ্থ স্তম্ভ, আপোনালোকৰ যি চতুৰ্থ স্তম্ভ, সেই চতুৰ্থ স্তম্ভক মহাৰাষ্ট্ৰ চৰকাৰে খৰ্ব কৰিছে। মুখৰ ওপৰত আমাৰ এটাই দাবী, অৰ্ণৱ গোস্বামীক বিনা চৰ্তে অতি শীঘ্ৰে মুক্তি দিব লাগে। আৰু আজি তাৰ সন্দৰ্ভত আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চৰাইদেউ জিলা নগৰ শাখাৰ তৰফৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি মহাৰাষ্ট্ৰ চৰকাৰক এই অসমৰ পৰাই সকীয়াই দিব খুজিছোঁ যে মহাৰাষ্ট্ৰ চৰকাৰে যদি অতি শীঘ্ৰে তেওঁক মুকলি আকাশৰ তললৈ যদি এৰি নিদিয়ে, তেনেহ'লে আমি ইয়াতকৈ তীব্ৰ আন্দোলনৰ গঢ়ি তুলিবলৈ